भीतर जीता गई तो मुख CRP अंदर जाएंगे मुलायम सिंह आचिल आपको डंडा पड़ेगा बोले हमको आप डंडा मारेंगे आपका माँ नहीं है क्या चाची नहीं है आप अपना माँ को डंडा मारता है क्या हम तो पहले बार सुन रहा है CRP महिला लोग का रक्षा करता है आप बोलता डंडा मारेगा तो पहले आपको माँ को मारिए बाद में हमको मारिएगा तब हम जानेगा ना आपको माँ को भी लाइए खागड़ा बेड़ा तुम्हें থাকে আমি নিজের বিল্ডিংতে আছো ইহাতো জুনে ভরাই আছে যেলো তেটা বিল্ডিংতে থাকে কিন্তু আমার ভগবানক এটু কেনুকা থাকিব দিব রাম রাম লেখা ইটা বিলাক আছে হালদিয়া কাপোৰ তা হালদিয়া কাপোৰ বান্ধি পেলাই আমাক দুটা দুটা ইটা লগত বান্ধি বান্ধি কৈছে এই ইটা বিলাকক আপোনালোকে ৰাখক তে এই ইটা বিলাক কি কৰিলো আমি সব রাম রাম লেখা সব নাম ঘৰত কিন্তু কোনো নাম ঘৰত কোৱা নাই জয় শ্ৰী ৰাম আৰু নমস্কাৰ সকলোকে পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছো আজিৰ পডকাষ্টৰ অনুষ্ঠানটোৱে হওক বা আজিৰ খণ্ডটোৱে অলপ বিশেষ অলপ ব্যতিক্ৰম কাৰণ আমি ইমান দিনে যেনেকুৱা ধৰণৰ পডকাষ্ট এপিসোডছ কৰিছো তেনেকুৱা ধৰণৰ নহয় ভাৰতবৰ্ষৰ যোৱা 500 বছৰৰ আটাইতকৈ ঐতিহাসিক দিনটো 22 জানুৱাৰীত হ'বলৈ গৈ আছে যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু আজিৰ সময়ত অসমত এনেকুৱা ধৰণৰ চৰ্চা হয় যে অসমৰ কি ধৰণৰ সম্পৰ্ক আছে অযোধ্যাৰ লগত বা ৰথ যাত্ৰা যি হৈছিল যাৰ ফলত আজি ৰাম মন্দিৰ তাতে বনিব গৈ আছে অসমৰে আমি দুজন কাৰ সেৱকৰ লগত কথা পাতিছো তেওঁলোকৰ কাহিনী শুনিব চেষ্টা কৰিছো খুব কম কথা আমি কৈছো আৰু বেছি কথা তেওঁলোকৰ পৰা শুনিবলৈ চেষ্টা কৰিছো কি ধৰণৰ আছিল পৰিবেশ এই সময়ৰ আৰু কি ধৰণৰ পৰিবেশ আজি RSSক লৈ যি ভ্ৰম আছিল তাৰে কথা পাতিবলৈ চেষ্টা কৰিছো তেওঁলোকৰ মানসিকতা জানিবলৈ চেষ্টা কৰিছো বয়সস্থ কিন্তু কাহিনীত গধুৰ সিমানে বেছি তৰাৱতী শৰ্মা আৰু ওম প্ৰকাশ শৰ্মাৰ লগত এই বিশেষ পডকাষ্টত আজি আমি পাতিব গৈছো অসমৰ পৰা কি ধৰণে শ মানুহ ওলাই আহিছিল কাৰ সেৱক ৰূপে হে বাবৰি জিতা পেলাই দিয়া হৈছিল বা হে বাবৰি জিতা ভঙা হৈছিল এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব নমস্কাৰ আৰু পডকাষ্টলৈ আপোনালোক সকলোকে দুজনকে স্বাগতম জনালো জয় শ্ৰী ৰাম প্ৰথমতে মই জানিব খুজিম কি খবৰ আপোনালোকৰ আৰু ইমান বিশেষ এটা দিন বিশেষ এটা পৰব ইমান ডাঙৰ দিন এটা আহি আছে ভাৰতবৰ্ষৰ ইতিহাসত আপোনালোকৰ কেনেকুৱা লাগি আছে মোৰ নাম তাৰাৱতী শৰ্মা মোৰ ৰেহাবাৰী ছোৱালী তাতে এটা আমাৰ অসমীয়া স্কুল আছিল তাতে মই ক আৰু খ শ্ৰেণী পঢ়িছোঁ তাৰপিছত মোক বেলেগ স্কুলত দিলে কিয় এই স্কুলটো ক খ আগত নাছিল সৰু স্কুল আছিল তাৰ পিছত মোক বেলেগ স্কুলত দিলে তো এনেই মই ৰেহাবাৰীৰ পৰা এইটো কিন্তু এইটো মই কামবিলাক বিয়াৰ আগত নাজানো কিয় RSS কি বিশ্ব হিন্দু পৰিষদ কি কল্যাণ আশ্ৰম কি আমাৰ মায়ে ঘৰত একোৱে নাজানে কিন্তু 67ত যেতিয়া এওঁৰ লগত মোৰ বিয়া হৈ গ'ল তাৰপিছত তেখেতে কি হ'ল একবাৰ RSSৰ এইটো আমাৰ 10 দিনীয়া না 5 দিনীয়া উত্তৰ পাৰত এইটো বৰ্গ লাগিছে ইহঁতৰ তাতে মোক কৈছে বল তোমাক আজি নতুন জাগা দেখাব লৈ যাওঁ নতুন ভাল কথা শুনাব লৈ গৈ আছো বলি মই নাযাওঁ মই একো নাজানো মই কিয় লৈ গৈ আছে বোলে না বলাচোন তোমাক পিছত বহুত ভাল লাগিব যাই পেলাই তেহঁতৰ কথা RSSৰ মিটিঙৰ ভিতৰত কথাবিলাক ইমান ধুনীয়া ধুনীয়া কৈছে মানে এই আমাক সব এক লগত থাকো বুলি এনেকুৱা এই কথা কৈছে যেনেকুৱা এটা কাঠৰ টুকুৰা লাকড়ি থাকিলে ভাঙি যাব কিন্তু আমি সব লগ মালি গাঠাৰ যদি বনাই দিওঁ তা কোনো ভাঙিব নোৱাৰিব এনেকুৱা কথা শুনি শুনি মানে মনৰ ভিতৰত খুব ভাল লাগিল তাৰপিছত মোৰ মনত ভাল লাগিছে আৰু এই কথাবিলাকো ভাল লাগিছে কৈছে যে বা মইতো ইমান দিন এইবিলাক কথা শুনাই নাছিলোঁ এইবিলাক নাজানো আমি সব বেলেগ বেলেগ এনেকুৱাই জানাছিলোঁ আজিৰ পৰা জানিলোঁ আমি সব এক তাৰপিছত অলপ ভাল লাগিল তাৰপিছত বিয়াৰ পিছত এখেতে RSSত আছিল তেখেতে তেজপুৰত প্ৰচাৰক আছিল সংঘৰ RSSৰ প্ৰচাৰক বিয়াৰ আগত
বিয়াৰ আগত ইয়াতে প্ৰচাৰক আছিল তেতিয়া প্ৰচাৰক এওঁ মানে প্ৰচাৰক সৰু সৰু ল'ৰাবিলাকক কাবাডী কিয় বেয়া পায় কি জানো তেতিয়া কাবাডী খেলিব দিয়ে সিহঁতক খেলিব দিয়ে বা ৰুমাল পেলাই এইটো সিহঁতক কৰাই এনেকুৱা কৰি কৰি ল'ৰাবিলাকক বহুত ভাল লাগি গ'ল তাতে পিছত বেলেগ সংস্থা আছিল এখেতে কৈছে এখেতে কি কৰিব ইয়াতে গান্ধী মাৰা এইবিলাক মানুহ আছে কিন্তু ল'ৰাবিলাকক বহুত ভাল লাগি গ'ল গান্ধী চান্ধী বাচ্চাবিলাক কি বুজি পায় আৰু গান্ধী মাৰাও নাই RSS বিলাক বেচাৰা মিছাকৈ নাম কৈ আছে তাৰপিছত ল'ৰাবিলাকক বহুত ভাল লাগি গ'ল তেতিয়া কেতিয়া যদি অলপ দেৰি হৈ যায় যাওঁতে তেওঁ ঘৰ চিনাকি কৰি লৈছে চিনাকি কৰিব তাতে আহে আংকল বলক আমাক আজি আপুনি কিয় অহা নাই আমি চব ল'ৰাবিলাক আহি গৈছোঁ তাতে আমাকতো খুব ভাল লাগিছে আপোনাৰ এইবিলাক তে ল'ৰাবিলাক এওঁ মাতি মাতি লৈ যাই পেলাই এইটো কাম কৰি সংগঠন এটা ধুনীয়া সংগঠন হৈ গ'ল তাৰপিছত তেখেতে আৰু RSSৰে মানুহ এইটো কাম কৰি আছিল তাৰপিছত আমাক ইয়াতে গুৱাহাটীত অসমতে মানে এটা আমাৰ RSSৰ ফালৰ পৰাই ভাবক এক সময়ত বিশ্ব হিন্দু পৰিষদ কল্যাণ আশ্ৰম এইবিলাক কম আছিল কল্যাণ আশ্ৰম 64তে আহিছে কিন্তু RSS আগৰ পৰাই তাৰপিছত তেখেতে আমাক এওঁক কৈছে ৰামৰ ইটাবিলাক আহিছে ৰাম লেখা ইটাবিলাক আহিছে হালধীয়া কাপোৰ তো হালধীয়া কাপোৰ বান্ধি পেলাই আমাক দুটা ইটাৰ লগত বান্ধি কৈছে এই ইটাবিলাকক আপোনালোকে ৰাখক বোলে ক'ত ৰাখিম এইবিলাক ইমান ইটা বোলে নাই নামঘৰত ৰাখক মন্দিৰত ৰাখক চব জেগাত আপোনালোকে ৰাখক তে এই ইটাবিলাক কি কৰিলোঁ আমি চব ৰাম লেখা চব নামঘৰত কিন্তু কোনো নামঘৰত কোৱা নাই যে আমি নাৰাখোঁ চব নামঘৰত ৰাখিছে কিন্তু নামঘৰত দুটা পাৰ্টি আছিল এটা ভোটাৰ আছিল এটা এইটো আছিল কিন্তু লাষ্টত এখেতেও মানি গ'ল মানি পেলাই তাৰ মই কৈছোঁ যে পূজা কৰিব লাগে তেহেঁতে পূজা কৰিছে পূজা কৰি ভগৱানৰ আমাৰ নাম অসমীয়া নামবিলাক গাইছে তাৰ ওপৰত নাম গাই শংকৰাচাৰ্যৰ চবৰ নাম চাম গাইছে গাই পেলাই এই ইটাৰ পূজা কৰিছে পূজা কৰাৰ পিছত মন্দিৰত যাওঁ সীতাৰাম ঠাকুৰী বাৰীত ইহঁতে পূজা কৰিছে পূজা কৰাৰ পিছত তেহেঁতে ভগৱানৰ ৰামচন্দ্ৰজীৰ আৰতি কৰিছে শ্ৰী ৰামচন্দ্ৰ কৃপালু এনেকুৱা তাতে কমচে কম 50-60 মানুহ হৈছে এই সীতাৰাম ঠাকুৰ বাৰীত আৰু নেপালী মন্দিৰতো আমি কৰিছোঁ নেপালী মন্দিৰতো মহিলাবিলাক তাতে গোট খাইছে সৎসংগ কৰিছে আৰু তাতে ভগৱানৰ ৰামচন্দ্ৰজীৰ আৰতি কৰিছে ইটাৰো পূজা কৰিছে এনেকুৱা চব জেগাত ইটা পূজা কৰাই এখেতে পিছত কি কৰিলে এই ইটাক অযোধ্যা লৈ যাব লাগে এই যোনখিনি আহিছিল বাহিৰৰ এইটো কোনটো চনৰ কথা হ'ব এইটো চনৰ 82 का है क्या नहीं 86 ना 82 का ही है वो मंदाकिनी दाइनी आई थी ना हाँ 82 আমাৰ এটা অল ইণ্ডিয়া সেক্ৰেটাৰী মন্দাকিনী দাইনীজি আমাৰ অসমত আহিছিল তেখেতক চব জেগাত লৈ যায় আমাৰ মহিলা সমিতিৰ কমিটি এইটো হৈ গ'ল আৰু তাক কমিটিবিলাক মহিলাবিলাক ভালো পাইছে মানে তেওঁৰ কথাবিলাক আমাক এক হ'ব লাগে এইবিলাক আমাৰ বেলেগ থাকিব নালাগে আমি এতিয়া কয় সি মাৰৱাৰী সি অসমীয়া সি বঙালী সি বিহাৰী এনেকুৱা ক'লে নহয় আমি চব এক বুলিয়ে ক'ব লাগিব তেতিয়া চব মানি লৈছে চব তেনেকুৱাই ইটাবিলাক ৰাখি চাকি পূজা কৰিছে পূজা কেৱল 2 দিন পিছত তেখেতে আমাৰ ট্ৰাক আহিছে দুটা ট্ৰাকতে এই ইটাবিলাক চব জেগাৰ পৰা উঠাই অযোধ্যা লৈ গ'ল তেখেতে ট্ৰাকৰ বাছ এটা বাছ আছিল আৰু এটা বাছ আছিল দুখন ট্ৰাক এটা বাছ ভিতৰত সিহঁতে বহিছে বাছৰ ভিতৰত ট্ৰাকৰ লগত থাকিব লাগিব অযোধ্যা যাব তে বাছৰ লগত আছে তাতে আমাৰ অসমীয়া ল'ৰা আছে হিন্দী ভাষীয় ল'ৰা আছে চব মিলি অযোধ্যা গৈছে অযোধ্যা যাই পেলাই সিহঁতক ইটা ট্ৰাকবিলাক দিছে সিহঁতক ভিতৰত কোনে সাধু সন্ত আছিল নে কি আছিল নাজানো এই ট্ৰাক মানুহবিলাক সোমাব নিদিয়ে কিন্তু এই সাধু সন্ত ট্ৰাকত এইটো বহি গৈছে গাড়ীত আৰু ভৰ ভিতৰলৈ গ'ল তো এখেতেও তাৰ ভিতৰত বহি গৈ যায়
চব বহি চব ভিতৰত গুচি গ'ল ল'ৰাবিলাকো ভিতৰত গুচি গ'লে আমিও ভিতৰত গৈছোঁ আপুনিও গৈছে হা ভিতৰত যেতিয়া গৈছোঁ তো মোক CRPয়ে अंदर जाएंगे मुलायम सिंह আছিল आपको डंडा पड़ेगा बोले हमको आप डंडा मारेंगे आपका माँ नहीं है क्या अपना का बहन नहीं है हैं चाची नहीं है आप अपना माँ को डंडा मारता है क्या हम तो पहले बार सुन रहा है CRP महिला लोग का रक्षा करता है आप बोलता डंडा मारेगा तो पहले आपको माँ को मारिए बाद में हमको मारिएगा तब हम जानेगा ना आपको माँ को भी लाइए तापिसोर CRP बिला कोई नहीं नहीं आप लोग को हम लोग डंडा नहीं मारेंगे माता जी हम लोग को क्षमा करिए आप तब आमिও ভিতৰত গুচি গৈছোঁ তো ল'ৰাবিলাক কোনফালে গ'ল ল'ৰাবিলাক ভিতৰত গুচি গ'ল কোনফালে গ'ল নাজানো ওপৰত গ'ল না ক'ত গ'ল আৰু আমি ভিতৰত পিছত আমি বাহিৰত এইটো পূজা চূজা কৰি বন্ধই আছিল আমি বাহিৰত আহি গৈছোঁ এই ল'ৰাবিলাক কি কামত লাগিছে নাজানো সেই ল'ৰাবিলাকক আমি চোৱাও নাই আমি বাহিৰত ওলাই আহিছোঁ তাৰপিছত তাতে কমচে কম মহিলা আছিল মাতৃ শক্তিৰ এটা বেঠক আছে তাতে কমচে 200-250 মহিলা আছিল তাতে মিটিঙত মই থাকিলোঁ তাৰপিছত থাকি আমি গুৱাহাটী আহি গৈছোঁ এতিয়া চাওঁ তেতিয়া তালা বন্ধ এক সময়ত মই ভগৱানক সামনে হাত থিয় কৰি পেলাই কৈছোঁ মই মন্দিৰ ওচৰত নাযাওঁ যেতিয়ালৈকে মন্দিৰৰ তালা যেতিয়া নুখুলে যেতিয়ালৈকে ভগৱান মই তোমাৰ দৰ্শন নকৰোঁ আপুনি এনেকৈ কৈছিল মই তোমাৰ যোনদিনে তালা খুলিব সেইদিনে মই তোমাক ৰাম বুলি মানিম আৰু এই যে ভগৱানক মানিম মই যে আমাৰ ভগৱান আহি গ'ল এইটো খাগৰা বেৰাত থকা আমাক ভাল লগা নাই খাগৰা বেৰাত কোনে থাকে আমি নিজৰ বিল্ডিঙতে আছোঁ ইহঁতৰ যোনে ভৰাই আছে জেলত এটা বিল্ডিঙতে থাকে কিন্তু আমাৰ ভগৱানক এইটো কেনেকুৱা থাকিব দিব আমি ভাল নালাগে না ভগৱানক তো আমাক যে খাব দিছে থাকিব দিছে ঘৰ বনাই দিছে এই ভগৱানক আমি কেনেকুৱা ভিতৰত থাকিব দিম তাৰপিছত আমি জাগা মানুহ তাতে গৈছোঁ গৈ পেলাই চব জেগাত মানুহবিলাকক কৈছোঁ এই ৰাম মন্দিৰ হ'ব লাগে আপুনি চাইন কৰক ৰাম মন্দিৰ হ'ব লাগে আপোনালোকে চাইন কৰক অযোধ্যাত নাই ইয়াতে গুৱাহাটীত সব জেগাত প্ৰচাৰ কৰিছিল কৈছে আমি চব ভাল পাইছোঁ আমি ৰাম মন্দিৰ হ'ব লাগে আমাৰ এনেকুৱা কৈছে আমাৰ বাইদেউবিলাক চব কৈছে এনেকুৱা কিন্তু যাৰ কাৰ ভয় আছিল এখেতে কোৱা নাই কিন্তু যাৰ ভয় নাই খোলা মন্দিৰ কৈছে বাইদেউ এইটোতো বহুত ভাল কাম এনেকুৱা পিছত চব মানে কমিটি গঠন চব জেগাত হৈ গ'ল মাতৃশক্তিৰ এই মাতৃশক্তি আজি চাওঁ আপোনালোকে আৰু ভগৱানক যেতিয়া মই কৈছোঁ ভগৱান তোমাৰ যেতিয়ালৈকে তালা নুখুলে মই তোমাৰ মন্দিৰত নাহোঁ যোনদিনে তোমাৰ তালা খুলিব আৰু খুলিব লাগে এইটো আমাৰ বিশ্বাস আছে ভগৱানৰ ওচৰত আমাৰ পূৰা মনৰ বিশ্বাস আছে আমাৰ ৰামচন্দ্ৰজী নিজৰ গিদ্দিত বহিবই এনেকুৱা কৈ পেলাই মানুহবিলাক শুনিছে কিন্তু তাতে আমি যেতিয়া কৈছোঁ এতিয়া চোৱা তুমি স্বতন্ত্ৰ হৈ গ'ল আৰু চব জেগা মানুহ ভালো পাইছে আজি চোৱা চব ফালে আমাৰ মানুহ কোনো নকয় ৰাম মন্দিৰ নালাগে ভগৱান আমাক নালাগে চবে কয় ভগৱান লাগে আৰু তাতে বহিব লাগে পৰিৱেশটো ইমান ধুনীয়া গোটেই বিশ্বতে আপুনি চাওক যিমান ৰাম ভক্ত আছে সকলোৰ কাৰণে এটা ইমান ধুনীয়া দিন যেতিয়া আপোনালোক সেই সময়ত গৈছিল সেই সময়ত যোনখন যুদ্ধ বুলিয়ে ক'ব লাগিব এখন যুদ্ধৰ নিচিনাই আছিল ন নিজৰ কাৰণে সেই যুদ্ধটোৰ পাছত আজি এনেকুৱা হোৱাৰ পিছত বিশেষকৈ কিছুমান ৰাজনৈতিক দলে এটা ৰাজনৈতিক ৰূপে এইখিনি বস্তু চাব খুজিছে যে এইটো পলিটিকেল হয় কিন্তু কিমান লাখ হাজাৰ মানুহ সেই সময়ত এইখিনি গোটেই আন্দোলনটোৱে হওক বা আপোনালোকৰ সেই যুঁজখনতে হওক এটা অংশ আছিল মই যদি সুধো আপোনাৰ মনত কেনেকুৱা লাগিছে আজি না মোক মনত ভাল লাগিছে কিন্তু এইটো যে ৰাম মন্দিৰ ৰাজনেতাৰ কথা নাই ইয়াতে সব আমি মানুহবিলাকে ৰাম মন্দিৰ হ'ব লাগে আৰু ৰাম মন্দিৰ আমাৰ ভগৱান তাতে বহিব লাগে এইটো পলিটিকৰ লগত কোনো কথা নাছিল আমাৰ নিজৰে আমালোকে কৰিছোঁ সব মনে দিয়ে আৰু RSS আছে পৰিষদ এইবিলাকৰ পৰা জ্ঞান পাই থাকোঁ এই জ্ঞানৰতো আমি কিয়ৰ পৰা জ্ঞান পাওঁ আমিতো নাজানো এই জ্ঞান পাইছোঁ তাৰপিছত আমাৰ ভিতৰত জ্ঞানো আহি গৈছে আমাৰ ভগৱান
আমাৰ দেউতাক যদি আজি কোনোবা কয় তুমি খেৰী ঘৰত থকা, আমাৰ হ'ব নেকি মনত? বাবাকতো নিজৰ ঘৰতে বহাম আমি খেৰী ঘৰত থাকিব পাৰোঁ ল'ৰা ছোৱালী, কিন্তু দেউতাকতো থাকিব নিদিওঁ নহয়। এইটো আমাৰ ভগৱান আছে। তেতিয়া এতিয়া চোৱা তুমি, আমি স্বতন্ত্ৰ হৈ গ'লোঁ, ভগৱানৰ আমাৰ ওপৰত কৃপা হৈ গ'ল, আৰু এই ভগৱান আমাৰ ৰাম নিজৰ গিদ্দিত বহিব। এইবুলি আমাক খুব ভাল লাগি আছে, মানে ক'ব নোৱাৰোঁ কিমান ভাল লাগি আছে, মানে ইমান যথেষ্ট ভাল লাগি আছে আমাক, মন বিৰাট শান্তি লাগি আছে, টোপনিও ভাল কৰি আহি আছে। আমাক টোপনি অহা নাছিল, এই কিয় আমাৰ ভগৱান এনেকুৱা থাকিব, আমাৰ ভগৱানক কিয় এনেকুৱা থ'ব, আমাৰ ভগৱান নিজৰ ঘৰত থাকিব লাগে, এই মনত আছিল। এতিয়া যেতিয়াৰ পৰা শুনা পাইছোঁ এই কামবিলাক হৈ আছে, মনত শান্তি আহিছে, আমাৰ ভগৱান নিজৰ ঘৰত বহিব। আৰু সেইদিনা আমি ঘৰত চাকি জ্বলাম 22 জানুৱাৰীত। হা, আৰু এতিয়া আমি ৰাম মন্দিৰৰ তাৰ পৰা আমাৰ আশা আহিছে, হালধীয়া ৰঙৰ চাউল, এইটো চাউল ইয়াতে ক'ৰবাত আছে, শাড়ীটো পৰি আছে তাতে। আচ্ছা, হা, এই চাউল তাৰ পৰা অহা আছে, এই চাউল আমি চব জাগাত দিছোঁ। নাম আছে তাত। আচ্ছা, নিমন্ত্ৰণৰ কাৰণে এই বাবু দেচোন নাম দিয়া হৈছে। শাড়ীটো, শাড়ী এই আনা এই এটা ইয়াৰ পৰা। ছবি বি আছে তাতে। এনেকৈ মানে তাৰ পৰা অযোধ্যাৰ পৰা আপোনালৈ পঠাই দিছে? হা, অযোধ্যাৰ পৰা আহিছে, কাৰোবাক দিছে, আমাৰ সংস্থাবিলাকক আমাক দি গৈছে, আৰু ৰামচন্দ্ৰৰ ফটো দিছে, ফটোখন গৈছে, এইখন দেখিছোঁ। আৰু তাৰ লগত আৰু দিছে কাগজবিলাক, এই কাগজ আছে তাতে, এটা ছবি আছে, এটা ফটো কাগজ দিম মই কাগজ মানে এতিয়া মনত খুব সন্তুষ্ট হৈ আছে আমাৰ ভগৱান এইটো ঘৰত বহিব। এইখন ফটো আহিছে ন? মই অলপমান ছাৰৰ বিষয়েও জানিব বিচাৰিম। জানা আপোনাৰ বিষয়ে অলপ জানিম, যিহেতু RSSৰ কথা ক'লে, এটা ভ্ৰম মানুহৰ মনত বহাই দিয়ে নহয় RSSক লৈ পালে। আপুনি ইমান বছৰৰ পৰা কৰি আছে, তাতে প্ৰচাৰক আছিল, মই আপোনাৰ পৰা অকণমান আপোনাৰ বিষয়েও জানিব বিচাৰিম, RSSৰ বিষয়েও অলপ জানিব বিচাৰিম। 1925 পৰা প্ৰাৰম্ভ হৈছিল, তো ডাক্তৰ হেডগেৱাৰ প্ৰাৰম্ভ কৰিছিল, তো প্ৰাৰম্ভ পৰাই কিছুমান মানে বিৰোধ প্ৰাৰম্ভ কৰি দিলে। তেখেতে ডাক্তৰ হোৱা পাছত ডাক্তৰী কৰা নাই, সমাজৰ ডাক্তৰী কৰিছে, কি কেনেকুৱা এনালাইচিছ কৰি মই এইটো কৰিম। তো 1925 RSS প্ৰাৰম্ভ কৰিছে, মাত্ৰ 5জন ল'ৰা লৈ পেলাই, কিয় সৰু ল'ৰাত এটা সংস্কাৰ আপুনি দিব পাৰে, ডাঙৰ মানুহক সংস্কাৰ দিব নোৱাৰে। এই কথা মান্তি হ'লে বি ক'ব কথা আপোনাৰ চব ভালে আছে, লেকিন কি কৰিম, ঘৰৰ পৰিস্থিতি, এইটো পৰিস্থিতি, এই কয়। লেকিন যি বাল্যকালত যি আহি যাব, তাৰ ওপৰত যি সংস্কাৰ পৰিব, এই সমাজত সংস্কাৰিত কৰাৰ কাৰণে আগবাঢ়িব। এনেকুৱা কৰি যি প্ৰচাৰক ওলায়, প্ৰচাৰক বিৰোধ হ'লে বি একো নকয়, লেকিন চেষ্টা কৰি মানুহবিলাক বুজায়। কোনোবা বুজিলে, কোনোবা নবুজিলে, লেকিন বেয়া নাপায়, খং নকৰে, কিয় আমাৰ সমাজৰ মানুহ আছে, আজি তাৰ মতিভ্ৰম হোৱাৰ কাৰণে কথাবিলাক বুজি নাপায়, লেকিন একদিন বুজি পাব। এই চেষ্টা কৰি দধিচিৰ নিচিনা চেষ্টা কৰি মই চাইছোঁ, প্ৰচাৰকবিলাক চেষ্টা কৰি ইয়াৰ পাছত আজি এটা মেচিয়ৰ পইণ্ট আহি গৈছে, চেটুৰেটেড অহাৰ কাৰণে, আৰু ভগৱানৰ এনেকুৱা ইচ্ছা হ'ল, ইমাৰ্জেঞ্চি আহি গ'ল, ইমাৰ্জেঞ্চিৰ পাছত জনসংঘ ভাঙিলে আৰু নতুন পাৰ্টি হ'ল,
নতুন পাৰ্টি হ'ল এইটো ভাঙিলে পাছত বিজেপি হ'ল বিজেপি 3টা MLA MP আছিল তো পাৰ্লিয়ামেণ্টত টণ্ট কষিছে कि अपनी फैमिली प्लानिंग करी আছে लेकिन धैर्य रखा और साहस रखा এই হিসাবে বিজেপি চেষ্টা কৰাৰ কাৰণে আপুনি নিজে চাই আছে আজি বিজেপি কোনো ঠাইত আছে তো ইয়াৰ পিছত সংঘৰ ভূমিকা আছে সংঘ এক সংস্থা নাই বিশ্ব হিন্দু পৰিষদ হ'ল বনবাসী কল্যাণ আশ্ৰম হ'ল এনেকুৱা ABVP হ'ল ইয়াৰ পাছত বজৰং দল হ'ল এনেকুৱা ঢেৰ সংস্থা প্ৰাৰম্ভ হৈছে মানে যি অৱস্থাত যি মানুহ কাম কৰিব পাৰে তাৰ কাৰণে এইটো মানে সংস্থা তাৰ গেট খুলি দিছে বয়সীয়া মানুহ আহক ভজন কৰক ভজন কীৰ্তন যাৰ বয়স আৰু যি এক্টিভ আছে এই বজৰং দলত আহি যাওক আৰু যি এক্টিভ আছে ABVP আহি যাওক এই হিচাপে কৰি কৰি ইয়াৰ পাছত যেতিয়া এনেকুৱা লাহে লাহে মানুহবিলাক ওপৰত উঠিলে তো তাৰ পৰিণাম এইটো হ'ল কি মানুহবিলাক যি ভ্ৰম আছিল ভুল ধাৰণা আছিলে সংঘৰ ওপৰত এই নাইকিয়া হৈ গ'ল আৰু সংঘ ওপৰত বিশ্বাস হোৱাৰ কাৰণে এই যিমান সংস্থা আছে নহ'লে আগতে কৈছিল খ্ৰীষ্টানবিলাক কিমান গৰীবৰ সাহায্য কৰি আছে খ্ৰীষ্টানবিলাক কাপোৰ কানি দি আছে এইটো কৰি আছে আপুনিতো এইসব কৰা নাই খালি ৰাতিপুৱা যায় ডণ্ডা লৈ এইটো কৰে লেকিন যেতিয়া চাইছে কি ইয়াত মেনিফেষ্টেশ্যন কি সংঘৰ বি এতিয়া সংসদবিলাক ভিন্ন ভিন্ন ক্ষেত্ৰত কাম কৰি আছে বনবাসী কল্যাণ আশ্ৰম আমাৰ যি জনজাতীয় সংস্থা তাতে কাম কৰি আছে এইটো চাই পেলাই কিছুমানতো এনেকুৱা উৎসাহিত হ'ল কি বনবাসী কল্যাণ জনজাতীয় কাৰণে নিজে 1.5 বিঘা ঠাই মাটি দান কৰি দিলে এইটো কাৰ পৰিণাম হ'ল এইটো চন্দ্ৰশেখৰ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাৰ যি চৰিত্ৰ যেতিয়া চাইছে কি নিস্বাৰ্থ ভাৱত কাম কৰি আছে তাৰ মাজতে তাৰ কোনো এইটো মানে স্বাৰ্থ নাই এই কাৰণে মানুহবিলাক আগবাঢ়ি পেলাই সাহায্য কৰি আছে কিছুমান মানুহ কাপোৰ কানি দিছে এই মকৰ সংক্ৰান্তি ঢেৰ জিনিস দিছে কি আমাৰ বিশ্ব হিন্দু পৰিষদ যি হোষ্টেল চলি আছে হোষ্টেলত কাপোৰ লাগিব আৰু বাচন লাগিব যি কিবা লাগিব এইটো দিয়ে তো এই হিচাপে আজি সবফালে বিশ্ব হিন্দু পৰিষদ নিজে প্ৰচাৰ প্ৰসাৰ এইটো হোৱা কাৰণে ইয়াতে এনেকুৱা ভাল বিদ্বান মানুহ বি আহি আছে আৰু নিজে সময় দি পেলাই এইটো কাম কৰে মই আপোনালোকৰ পৰা বিশেষকৈ যেতিয়া সেই সময়ত ৰথ যাত্ৰা যেতিয়া হৈছিল বা কাৰ সেৱক বুলি কয় যিহেতু অসমৰ পৰা এনেকুৱা বহুত কম কাহিনী আছে য'ত আমি এজন কাৰ সেৱকৰ পৰা তেওঁলোকৰ অভিজ্ঞতাৰ কথা জানিব পাৰোঁ মই যদি বিশেষকৈ আপোনাক সেইখিনি সময়ৰ কথা সুধোঁ যেতিয়া সেইখিনি বা যেতিয়া ৰথ যাত্ৰাত আপোনালোক নিজে অংশীদাৰ হৈছিল কেনেকুৱা আছিল মানে কিবা কাহিনী চাহিনী যদি আছে অলপ যদি ক'ব পাৰে এক সময়ত কি হৈছে তেখেতে কৰিছে বহুত কাম কৰিছে তেখেতে কিন্তু তথাপিও
আমাৰ মহিলাবিলাক ইমান জানা নাছিল, আমাৰ মহিলাবিলাক জানা নাছিল। কিন্তু যেতিয়া আমি যেতিয়া কাম কৰোঁ আমি মহিলাবিলাকক লওঁ, যেনেকৈ ৰেহাবাৰীত মহিলাবিলাকক লৈ পেলাই এটা মিটিং কৰোঁ, কৰি পেলাই তাতে বুজাওঁ আমাৰ পৰিষদ কি, RSS কি। RSSক চিনি পায় কিন্তু বেছিভাগ চব জেগাতো চিনি নাপায়। আমি তাতে কি হৈছে, এইটো আহিছে তোমাৰ জ্যোতি আহিছে আমাৰ তাৰ পৰা। জ্যোতিৰ আগত কলচ যাত্ৰা আহিছে আৰু ইটাবিলাক ৰামৰ ইটা আহিছে, ইটাৰ চবেই পূজা কৰিছে। জল আহিছে, চব মহিলাবিলাক আহি পেলাই জল যাত্ৰাৰ পূজা কৰিছে। পূজা কৰাৰ পিছত ইহঁতে নিজৰ ঘৰত যাই পেলাই কীৰ্তনো কৰিছে, তাতেও খুব ৰাম ৰাম কৰিছে। এনেকুৱা কৰি মহিলাবিলাক বহুত এনেকুৱা লগ লাগি গ'ল। তাৰপিছত চাইছে তাতে কলহ অহাৰ পিছত জল আহিছে, জলৰ পৰা জ্যোতি আহিছে, জ্যোতিৰো চব মহিলাবিলাক পূজা কৰিছে। নামঘৰৰ পৰা ওলাই মহিলাবিলাক পূজা কৰিছে জ্যোতৰ। আৰু আমিলোকেও কৰিছোঁ। কৰাৰ পিছত তেখেতে ল'ৰাবিলাকো জানা হৈ গ'ল। তেতিয়া আজি চোৱা তুমি বহুত কাম বাঢ়ি গ'ল। ইয়াৰ অনুসাৰ চব संस्कार केंद्र हो, चाहे कल्याण आश्रम हो, चाहे बजरंग दल हो, चाहे RSS हो, विश्व हिंदू परिषद, जगजागरण मंच हो, सब मिली পেলাই এটা খুব ডাঙৰ সংগঠন হৈ গ'ল। এতিয়া এই সংগঠন হোৱা নিমিত্তে চব কাম কৰিছে। কাম কৰাৰ পিছত আজি লক্ষণচুৱা চব জেগাত আমাৰে সংস্থা আছে। এতিয়া আমাৰ সংস্থা হোৱা নিমিত্তে আমাৰ মনটো খোলা কথা কৰিব পাৰি। এই সময়ত এটা ভয় আছিল আমাক, ভয় লাগে। এটা আমাৰ ঘৰত হাফ পেণ্ট পিন্ধি বেচাৰা গাখীৰ আলা আহিছিল। গাখীৰ আলা অহা নিমিত্তক ধৰি লৈ গৈছে বাহিৰত। তেতিয়া বাহিৰত আমাক মহিলাবিলাক কৈছে, বাইদেউ এই আপোনাৰ গাখীৰ আলা আছেনে, তাক ধৰি লৈ গৈ আছে গাড়ীত বহাব নিমিত্তে। মই কিয়? বোলে হাফ পেণ্ট পিন্ধিছে RSSৰ মানুহ। তেতিয়া মোক বাবু এই RSSৰ মানুহ নহয়, সি আমাক গাখীৰ দিবনে, গোৱালা আছে বেচাৰা, ইয়াক কিয় ধৰিছে? আৰু BBC কি খাব এতিয়া? আমাক গাখীৰ দিব আহিছে, পইচা লৈ যায় গাখীৰ দিয়ে। তেতিয়া তাকে এৰিছে। এনেকুৱা মানে ভ্ৰম দৃষ্টি হৈ গ'ল সিহঁতৰ। কোনো কথা কৰিলে কাৰ লগত, যদি কাৰ লগত কথা কৰে, এই RSSৰ মানুহ কথা কৰিছে, এই RSSৰ হয়, বাছ। এই ভ্ৰমৰ কোনো এইটো আছে নেকি, গতি আছে নেকি? কোনো গতি নাই ইয়াতো। আজি তুমি মোৰ ওচৰত আছা, বেটা আছা আমাৰ লগত, তো কি তুমি RSSৰ হৈ গ'লি নেকি? নাই আহিছা ইয়াতে কথা পাতিছা, তেতিয়া RSSত তুমি নাই, তে কেনেকুৱা হৈ যায়? এই ভ্ৰমটো তোমাক ধৰি লৈ যাব নেকি? এনেকুৱা ভ্ৰম কৰি দিছিল এই সময়ত। কিন্তু এতিয়া এইবিলাকৰ আৰু অশোক সিংহলৰ মা, যেতিয়া আমি কাম কৰিব যাওঁ ৰাষ্ট্ৰীয় সেৱিকা এইবিলাকত, অশোক সিংহলৰ মাও আমাৰ লগত যায়। আৰু অশোক সিংহলৰ দেউতা কালানা ৰাও, তেখেতক খুব অসমত কাম কৰিছে। আমি কৰিছোঁৱে, কিন্তু তাৰ অশোকৰ দেউতাও খুব কাম কৰিছে। আৰু তাৰ অশোকৰ মা আমাৰ লগত ওলায়। তেতিয়া ঘৰ যাই পেলাই আমি এইবিলাক কৰোঁ। আৰু আমি সেৱিকাৰ এইটো 10-15 মহিলাবিলাক যোগ হওঁ, আৰু তাতে আমি চাকাত কাবাডী খেলোঁ, ৰুমাল খেলোঁ, যি খেলোঁ আৰু এনেকুৱা কৰি আমাৰ মৰম চবৰ ভিতৰত হৈ গ'ল। মই জানিব খুজিছিলোঁ, যেতিয়া আপোনালোক গৈছিল ধৰা বাবৰি মছজিদ যেতিয়া ভাঙি দিয়া হৈছিল বা ভাঙি পালে যেতিয়া সেই প্ৰথম ঘটনাটো হৈছিল 1992ত, যদি মোৰ ভুল হোৱা নাই, সেইখিনি সময়ৰ মোৰ অলপ কথা জানিব মন। কেনেকুৱা হৈছিল, মানে কি হৈছিল তাতে? তাৰ সমস্যা ভাই, ল'ৰাবিলাককো বেচাৰা সিহঁতক কোবাইছে। কিন্তু তেতিয়া উত্তৰ প্ৰদেশৰ গভৰ্ণমেণ্টে মুলায়ম সিঙৰ তেতিয়া মানে মোকো কৈছে, আপোনাক ডাণ্ডা মাৰিম মই। CRP কিন্তু ভালো আছিল মানুহ, বুজি পাই ন, সিহঁতেও চাকৰি আছে, কি কৰিব। আপোনালোকে এনে গম পাইছিল নে যে তাতে তেনেকুৱা হ'ব বুলি? এনেকুৱা কৰিব বুলি আমি জানা নাছিলোঁ। কিন্তু লাষ্টত চাওঁ মোকো কৈছে डंडा दे मारे। बोली भैया आपका माँ नहीं है क्या घर में, उसका आप डंडा मारते हैं क्या? है तो हम आपका बड़ा उम्र में है, हम लोग क्या डंडा खाने वाली है क्या? आपको मारते हैं तो आप मारिए हमको। जब माँ को आप नहीं मारते तो हम तो आपका दीदी उदी कुछ है, आप लोग के भरोसे तो हम लोग आया है। चलो भाई CRP बचाएगा, पुलिस का आदमी बचाएगा।
তে বেচাৰা সিহঁতে আমাক মাৰাও নাই, ভিতৰত সোমাব দিছে, ল'ৰাবিলাকো সোমাইছে তাতে। আমাৰ অসমৰ পৰা ল'ৰা খুব গৈছে। কিমানমান গৈছিল তেতিয়া? গৈছে 35 নে 30 তেওঁৰ গাড়ীতে গৈছে। মানে বহুত গৈছিল। হা, আৰু ল'ৰা গৈছে 300-400 ল'ৰা আৰু গৈছে। অসমৰ পৰাই গৈছিল অকল? অসমৰ পৰা মানে চব জেগাৰ পৰা। পৰা বৰপেটা আছে, তিনিচুকীয়া আছে, যোৰহাট আছে, নগাঁও আছে, নলবাৰী আছে, ৰংগিয়া আছে, বেলেগ বেলেগ জেগাৰ পৰা গৈছে। বেলেগ বেলেগ জেগাৰ পৰা বহি বহি সিহঁতো তাতে গৈছে। তো যোৱাৰ পিছত তাতে আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰা হোৱা নাছিল? না ল'ৰা বেয়া কৰা নাই আমাৰ লগত। তেওঁলোকৰ ল'ৰাকেইজনৰ লগত কোনো বেয়া ব্যৱহাৰ কৰা নাছিল? সিহঁতক কুমাম চুমাম কৈছে, কিন্তু কোবোৱা নাই নেকি, ভিতৰত গুচি গ'ল সিহঁতে, গম নাপায়। এই পুলিচৰ কোনে সাধু সন্ত আছিল নেকি, তেখেতে ল'ৰাবিলাক কৈছে গাড়ীত বহ, তেখেতো বহাই লৈছে গাড়ীত। গাড়ী বহ ফটক কৰি লৈ গ'ল ভিতৰত গাড়ী। সেনেকৈ লৈছে? এনেকুৱা লৈ গ'ল। আমালোকে নিজে ক'ব নোৱাৰোঁ আমি কেনেকুৱা যাম, এনেকুৱা লৈ গ'ল। পিছত চাওঁ ল'ৰাবিলাক ক'ত গৈছে আমি ক'ব নোৱাৰোঁ, কিন্তু ল'ৰাবিলাক গৈছে। অকণমান আপোনালোকৰ ফালৰ পৰা জানিব বিচাৰিম, যেতিয়া শ্ৰীৰাম বুলি কওঁ, আজিকালিৰ সময়ত বিৰাট খুব মানে এই যোনটো ভ্ৰমৰ কথা ক'লে, সেই ভ্ৰমটো এনেকুৱা নহয় যে আজি শেষ হৈ গৈছে, সেই ভ্ৰম আজিও আছে। আজিও আমাক বিভিন্ন ভুল পাঠো পঢ়োৱা হয়, য'ত এই ভগৱান বুলি কোৱাৰ লগে লগে খুব বেলেগ ধৰণে আমি চাওঁ। যদি আপোনালোকক মই সোধোঁ, যি আপোনালোকৰ ইচ্ছা আছে, যি আপোনালোকৰ বিশ্বাস আছে, ভগৱান ৰামৰ কথা যদি অলপ আপোনাক সোধোঁ, কি ক'ব আপুনি? ৰামৰ ওপৰত বিশ্বাস কৰা নকৰাটোতো পোৱা নাই আমি। আমাৰ লগত যাৰ কথা হৈছে, কোনো এনেকুৱা কোৱা নাই যে ৰামৰ লগত আমাৰ অবিশ্বাস আছে। চবেই বিশ্বাস কৰিছে। আজি যদি বিশ্বাস নকৰিলে হয়, তে এনেকুৱা পাৰ্টি ইয়াতে আহিব নোৱাৰিলে হয়। কিন্তু চবৰ ৰামৰ ভক্ত হৈ গ'ল এতিয়া, আৰু তেহেঁতৰ মনত ভাল হ'ব, আমাৰ সংগঠনৰ ভিতৰত আমি চব এক, চব বেলেগ বেলেগ কৰি দিছিল, কিন্তু চব এতিয়া এক হৈ গ'ল। তেতিয়া মানুহেহঁতৰ লগত চবৰ লগত ভালেই হৈ আছে। কোনো মানুহ কাক আগত যেনেকুৱা কোনোবা আহিব 10 লাখ দে, 5 লাখ দে, 3 লাখ দে, এনেকুৱা কৰি দোকানতো যায় ল'ৰাবিলাক। এনেকুৱা আজিকালি এনেকুৱা ল'ৰা নায়ে, কাৰ ঘৰতো পইচা ল'ব নাহে, কাৰ দোকানতো নাযায় ল'ৰাবিলাক খুজিব নিমিত্তে। যি আছে ভগৱানে যেনেকুৱা কৰাই আছে তেনেকুৱা হৈ আছে। বৰ্তমান সময়ত মই ছাৰক সুধিব বিচাৰিম যে যি ধৰণে চৰকাৰ বৰ্তমান আহিছে, সেই সময়ত আমি দেখিছিলোঁ সেই ৰথখন চলাই আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি তেওঁ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু লগতে LK আদৱানী যোনে সেই সময়ত দায়িত্ব লৈছিল বা আগফালৰ পৰা লিড কৰিছিল, আজি তেওঁ অলপ হ'লেও ছাইডৰ ফালে আহি যোৱাৰ নিচিনা হ'ল। বহুতে প্ৰশ্ন কৰে তেনেকুৱা। আপোনাক যদি মই সোধোঁ, বৰ্তমান সময়ৰ চৰকাৰে বা মোদী ডাঙৰীয়াই যেনেকুৱা ধৰণৰ কাম কৰি আছে, আপুনি নিজে সন্তুষ্ট নে যে এতিয়াৰ চৰকাৰে ভাল কাম কৰি আছে? এই যি গোটেই চেষ্টা হ'ল, চেষ্টাৰ পিছত আছিল ৰাষ্ট্ৰ সৰ্বোপৰি আছে, দেশ সৰ্বোপৰি আছে। ৰাষ্ট্ৰ সৰ্বোপৰি হোৱা কাৰণে মানুহবিলাকৰ মনত কি আমি চব একজুট হৈ যাওঁ, তেতিয়াই ৰাষ্ট্ৰ সৰ্বোপৰি হ'ব। তো আজি আমি চাওঁ, আগৰ গভৰ্ণমেণ্টৰ সময়ত যেনেকুৱা প্ৰান্তৰ মাজতে কাজিয়া আছিল, আৰু কিবা এনেকুৱা আমাক বেলেগ প্ৰান্ত লাগে, আমাক বেলেগ এইটো লাগে, এতিয়া এইটো প্ৰবৃত্তি কম হৈছে। আৰু আমাৰ ৰাষ্ট্ৰ আগবাঢ়িব লাগে। ডেকা ল'ৰাৰ চবৰ মনত এইটো কথা উঠি আছে, কেনেকুৱা ৰাষ্ট্ৰীয় চেতনা আমি জগাব পাৰোঁ, যাৰ কাৰণে মানুহবিলাক এই হিচাপে কাম কৰে কি আমাৰ দেশৰ উন্নতি হয়, আমাৰ দেশত অনুশাসন হয়, আমাৰ দেশত মানুহবিলাক একেলগে মানে কোঅপাৰেশ্যনত থাকিব পাৰে, এইটো ভাৱ আজি বাঢ়ি গ'ল। এই কাৰণে আগতে কৰ্ণাটক আৰু মধ্যপ্ৰদেশ লগত या আন্ধ্ৰপ্ৰদেশ লগত নৰ্মদা নদীৰ লগত জল কাজিয়া আছিল।
আজি এনেকুৱা জল কাজিয়া কোনো মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ এনেকুৱা ঠাইত কোনো এনেকুৱা কাজিয়া নাই। কিয়? যি বুজি পায় কি আমাক ৰাষ্ট্ৰ ওপৰত উঠাব লাগে, এইসব একগোট হৈ পেলাই কেনেকুৱা আমি কোঅপাৰেশ্যনত কাম কৰিব পাৰিম, যাৰ কাৰণে কি আমাৰ দেশ আগবাঢ়িব পাৰে। চাहे এইটো ডিফেন্স হোক, চাहे ইকনমিক কৰিডৰ হোক, চাहे আৰু কিবা হোক। এই মাজতে মই গডকাৰীৰ নাম ক'ব লাগিব। হা, লেকিন এক সময় মই শুনিছিলোঁ আজিৰ পৰা 15 বছৰ আগতে অসমত 12 चकिया गाड़ी बंद आसिल। बोल नहीं, यहाँ का मिट्टी कच्चा है, वो गाड़ी है वो धस जाएगा, और रोड जो है रास्ता है टूट जाएगा, इनको आसिल। लेकिन आज तो हमें साऊं 16 चकिया गाड़ी आई আছে, কিমান চকিয়া মানে আপনি গিনিব নোৱাৰে। তো আজি এইটো ৰাস্তা কেনেকুৱা হৈ আছে? ड्यू टू गडकरी, और ड्यू टू अटल बिहारी वाजपेयी कि रास्ता केनेকুৱা ভাল হ'ব পাৰে। তো আজি প্ৰত্যেক নাগৰিক এইটো চাই আছে কি ৰাস্তাবিলাকৰ এটা কোৱালিটি হৈ আছে। আগতে ইংৰেজবিলাক কোনো পুল বনোৱা নাছিল। কিয়? পানী জাহাজ দি কাম কৰিছিল। লেকিন যেতিয়া গভৰ্ণমেণ্ট আহিল তো মাত্ৰ এটা পুল বনাইছে, এইটো ডিফেন্সৰ কাৰণে। ইয়াৰ পাছত কোনো পুল বনোৱা নাই। তো দেশৰ উন্নতি হ'ব কেনেকুৱা? আজি আমি গুৱাহাটী গোৱালপাৰাৰ মাজতে চাইছোঁ 4-5টা পুল বনি আছে। তো আৱাগমন ভাল হ'লে সুবিধা হ'ব। আজি অসমৰ নিমু, আজি অসমৰ বেলেগ জিনিস ইংলেণ্ড গৈ আছে। কেনেকুৱা হ'ল এইটো? ডিউ টু কমিউনিকেশ্যন আৰু ইণ্টাৰলিংকিং ভাল হোৱাৰ কাৰণে এইটো কথাবিলাক এইটো হৈ আছে। তো কৃষকৰ বি উন্নতি কেনেকুৱা হ'ব? নিজে জিনিসৰ দাম ভাল পালে। তো ইয়াৰ কাৰণে কৃষক মূল্য ভাল কেনেকুৱা পাব? যেতিয়া ইয়াৰ পৰা ফৰেনৰ জিনিস যাব। আচ্ছা, প্ৰডাকশ্যন যেতিয়া বেছি হ'ব তেতিয়া চিন্তা কৰিব নালাগে। এইসব কথা ভাবি পেলাই গভৰ্ণমেণ্ট সব সেক্টৰত কাম কৰি আছে। আৰু কৃষকক যি আৰ্থিক সাহায্য দি আছে, কোনো মানে ভেদভাৱ নকৰি পেলাই, জাতি কোনো ভেদভাৱ নকৰি পেলাই, এইটো গভৰ্ণমেণ্টৰ ধন্যবাদ দিব লাগিব। কি ঘৰ কওক, চাहे তাক আৰ্থিক সাহায্য কওক, তাৰ পঢ়া শুনাৰ কাৰণে এইটো কওক। এই কাৰণে মই মানে কওঁ কি डॉक्टर हेमंत शर्मा কৈছে हमको मौलवी नहीं चाहिए, हमको डॉक्टर, इंजीनियर, प्रोफेसर, टेक्नीशियन चाहिए। तो आप लोग ये मस्जिद में क्या करेगा? मौलवी बना करके इसको हटाओ यहाँ से। तो स्कूल का बिल्डिंग भांगा नहीं, लेकिन স্কুলৰ সিস্টেম ভাঙি দিছে। और মানুহবিলাকৰ আশ্চৰ্য কৰিলে কি আৰে আমাৰ ল'ৰাবিলাক এতিয়া শিক্ষক হ'ব, টেকনিচিয়ান হ'ব, এইসব হ'ব। আমি চাওঁ মেট্ৰিক কৰাৰ পাছত ঢেৰ লাইন আছে। ইলেক্ট্ৰিচিয়ান কওক, কেমেৰামেন কওক, আৰু টেকনিচিয়ান, মেকানিকেল কওক। এইটো কিয় হ'ল? এইটো দৃষ্টিভংগী আমাৰ এইটো হৈ গ'ল ৱেলফেয়াৰ অফ দ্য পিপুল। এইটো নেতাৰ আজি বৰ্তমান গভৰ্ণমেণ্টৰ মনত এইটো আহি গ'ল ৱেলফেয়াৰ অফ দ্য পিপুল।
এই কাৰণে কোনো মানুহ আনএমপ্লয়েড থাকিব নালাগে। আপুনি আশ্চৰ্য কৰিব, ইংলেণ্ডত পঢ়া শুনা এনেকুৱা আছে, তাতে পঢ়াৰ পাছত মেট্ৰিক কৰাৰ পাছত BA MA এইসব লাইনত যাৰ ইচ্ছা আছে যাওক, বেলেগক 2 সালৰ কোর্স কৰাই দিয়ে। আৰু এই আমাৰ যি জালুবাৰীৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা ভাল টেকনিচিয়ান হৈ পেলাই ওলায়। 2 বছৰ মাজতে এই ইঞ্জিন কেনেকুৱা কি কৰিব লাগে আৰু কি মানে এনেকুৱা এয়াৰক্ৰাফ্টৰ কথাবিলাক আছে কি অলপ পঢ়াৰ পাছত তাৰ প্ৰবৃত্তি কোনফালে আছে, তাৰ প্ৰবৃত্তি যদি প্লেন বনোৱাৰ কাৰণে আছে, তাৰ প্ৰবৃত্তি যদি মেকানিকেল কৰাৰ কাৰণে আছে, তাৰ প্ৰবৃত্তি যদি মানে টিচাৰ কাৰণে আছে, তো তাক এই প্ৰবৃত্তি হিচাপে তাক এডুকেশ্যন দিয়া হয়। তো এই গভৰ্ণমেণ্ট আমাৰ এইটো চিষ্টেম এডপ্ট কৰি আছে কি আমি আমাৰ ডেকা ল'ৰাক অলপ মেট্ৰিক কৰাৰ পাছত কেনেকুৱা আগবঢ়াবৰ কাৰণে এনেকুৱা শিক্ষা দিওঁ কি তাৰ আনএমপ্লয়মেণ্ট নাথাকে আৰু কাম আগবাঢ়ে। আজি কৃষি এৱাৰ্ড চাই আছোঁ আমি এনেকৈ মেকানিকেল এৱাৰ্ড হ'ল, এনেকুৱা আৰু প্লেনত যেনেকুৱা ডেভেলপমেণ্ট হৈ আছে, এইটো গভৰ্ণমেণ্টৰ চেষ্টাৰ কাৰণেই হৈ আছে। আগতে প্লেনৰ সৰু সৰু পাৰ্ট বাহিৰৰ পৰা আহিছিল, আজিতো এনেকুৱা নাই। ইণ্ডিজিনাছ যি কিবা আছে ইণ্ডিজিনাছ, ইয়াতেই আপুনি যি কিবা কৰক, এক কৰিলেই দেশৰ বি উন্নতি হ'ব, দেশৰ পইচা বাহিৰত নাযাব। এই যে প্ৰবৃত্তি নৰেন্দ্ৰ মোদী সাহেব আমাৰ প্ৰাইম মিনিষ্টাৰ এইটো মানুহৰ মাথাত সোমাইছে কি যিমান চেষ্টা হ'ব পাৰে ইণ্ডিজিনাছ কৰক। তো আমি চাওঁ চাहे শিপিং কোম্পানী হোক, চাहे প্লেন কোম্পানী হোক, চাहे কি কিবা হোক, আমি সব লাইনত আগবাঢ়ি আছোঁ আৰু অহা সময় আৰু আগবাঢ়িম, এইটো মোৰ ইচ্ছা আছে। মই শেষৰ ফালে আহিলে এটা অলপ বিতৰ্কিত কথা, অলপ কণ্ট্ৰভাৰ্চিয়েল হৈ যায়, কিন্তু মই আপোনালোকৰ যিহেতু অভিজ্ঞতা আছে জানিব বিচাৰিম যে বৰ্তমান সময়ত এনেকুৱা হৈছে ধৰ্ম ৰাজনীতি এইবিলাকতো চব মিক্স কৰি দিয়ে, বহুত আছে যেনে এইবিলাক মিক্স কৰি দিয়ে। কিন্তু আমাৰ হিন্দু ধৰ্মত বা সনাতনী ধৰ্মত আমাক সকলোকে শিকোৱা হয় যে জাতি ধৰ্ম যি হ'লেও আমি এক, আমাক সেইটো শিকোৱা হয়। কিন্তু যি হিন্দু আৰু মুছলমানৰ আজিকালি যোনটো এটা বিভাজন কৰা হৈছে যে হিন্দু বেলেগ মুছলমান বেলেগ যোনটো কোৱা হয়, প্ৰকৃততে সনাতন ধৰ্মততো সেনেকুৱা কথা কোনো নাই, আমি চবতো এক বুলিয়ে আমি নিজকে গণ্য কৰোঁ, নহয় জানো? নহয়, কিন্তু এইটো আমাৰবিলাকৰ হোৱা নাই এনেকুৱা। আমালোকৰ কোৱাও নাই মুছলমান বেলেগ, অসমত যেতিয়া আছে কিন্তু এনেকুৱা মুখৰ পৰা ওলোৱা নাই। এইবিলাক মানুহ কাৰ ধান্দা আছে এইটোৱে কথা ওলাই আছে, এইটো কথা মিছা ওলাই পেলাই এটা কাজিয়া পাচলি হৈ যায়। কিন্তু ভগৱানৰ কৃপা আছে, আমাৰ অসমৰ আগতে উন্নতি হোৱাই নাছিল। অসমত একোৱেই নাই, খালি পইচা উঠাই আৰু পইচা উঠাই লৈ যায়, ক'ত পইচা যায় ক'বই নোৱাৰোঁ। কিন্তু এতিয়া যেতিয়াৰ পৰা হেমন্ত দাদাই আছে, মোদী আহিছে, তেতিয়াৰ পৰা চাওঁ আমাৰ অসমৰ উন্নতি হৈ আছে। আমাৰ এই ৰাস্তাটো একেবাৰে কাচ্চা আছিল, একদম কাচ্চা ৰাস্তা পিছলি আমি পঢ়োঁ নিজেও। কিন্তু যেতিয়া আমি কৈছোঁ আমাৰ ৰাস্তা হ'ব লাগে, বিজেপি অহাৰ পিছত চোৱা তুমি, এইফালে ৰাস্তা হৈ গ'ল, এইটো ৰাস্তা হৈ গ'ল, মাজৰ ৰাস্তা হৈ গ'ল, এতিয়া চবফালে ৰাস্তাবিলাক বনাইছে। আগতো এইবিলাক আমাৰ কথা শুনাই নাছিল, আজিকালি কথা শুনে। তো কথা শুনিলে অলপ ভাল লাগে আমালোকৰ ভাল হ'ব লাগে। কোনে পাৰ্টিক যেতিয়া আনে, যদি আমাৰ পাৰ্টি একো ভালেই নকৰে, এই পাৰ্টি দি আমি কি কৰিম? আমি পাৰ্টিক ভোট কিয় দিওঁ? আমাৰ অসমৰ ভাল হ'ব লাগে,
আমাৰ অসমৰ ভাল হ'লে আমাৰ অসমীয়া মানুহ ভাল হ'লে আমাৰো হ'ব কাৰোতো বেয়া নহ'ব তেতিয়া কিন্তু যেতিয়া অসমীয়া মানুহৰে ভাল নহয় তো আমাৰ ক'ৰ পৰা ভাল হ'ব কিন্তু তথাপি এতিয়া চাওঁ চবৰে ভাল হৈ আছে তাৰমানে এই যোনটো ভ্ৰম হিন্দু মুছলমান সেইবিলাক নাই নাই আমাৰ ইয়াতে নাই আৰু সেইটো আমাৰ ধৰ্মটো নিশিকায় আমাৰ ধৰ্মত নাই নকয় এইবিলাক খালি যেনেকা তোমাৰ আজি তুমি আমাৰ ঘৰত আহিছা কোনে কিবা যদি মিছাকৈ তোমাৰ নিমিত্তে লগাই বাইদেউৰ ঘৰত গৈছে মিছা মিছি এতে লৈ গ'ল চব বস্তু একো কৰায়ে নাই কিন্তু তোমালোকে কিমান কষ্ট কৰি আছা এই কষ্টৰ ফলৰতো তুমি ফল পাই আছা না এতিয়া তেতিয়া এনেকুৱা মিছা লগাই মিছা কথা যাব নালাগে মুছলমান আমাৰ ইয়াতে মুছলমান আছে এইটোৰ হা এফালে মুছলমান এই ঘৰত কাম কৰি যায় এফালে মুছলমান মানুহ আছে কাজিয়া পাচলিতো কাৰ মাজতে নাই ডেকাপাৰা অসমীয়াৰ আমাৰ মুছলমানৰ কাজিয়াই নাই এই কাজিয়া এনেই লগাই চগাই মিছা মিছিয়ে কৰাই কাজিয়া কৰাই একো লাভ নাই চবক মিলা মিছা কৰি থাকিলে ভাল কিন্তু বেচাৰা মোদী অহাৰ পিছত অসমৰ খুব ভাল কৰিছে আৰু হেমন্ত দাদা এই ক'ৰবাত চালে তাৰ ফুটানি নাই কিন্তু এতিয়া আমি ইয়াতে পাইছিলোঁ আপোনাৰ লংকেশ্বৰত মোক চাই পেলাই কৈছে ভাল আছে মই ভাল কেনেকুৱা একবাৰ চালে মানুহ চিনি পায় নিজে সুধিছে ভাল পাইছে আপুনি মই দাদা ভাল লাগিল আমাকো আৰে এটা মিনিষ্টাৰ হৈ পেলাই মোক ইমান সৰু মানুহ কৈ আছে ভাল আছে তে ভাল লাগিবই আৰু ঠিক তেনেকুৱা ধৰণে আজি আমাৰো ভাল লাগিল যেতিয়া আমি আহি পোৱাতে আপোনালোকে যি ধৰণে আমাৰ লগত আমাক যিখিনি মৰম দিলে সেইখিনিৰ কাৰণে বিৰাট ধন্যবাদ আৰু তোমালোকো আমাক খুব ভাল লাগিছা দেই পত্ৰকাৰ ভাবা নাই মই তোমাৰ গোটেই টিম আমাক ভাল লাগিল তোমালোকে ল'ৰা সৰু ল'ৰা কামত লাগিছা উন্নতি হ'বই কামত লাগি থাকিলে চা বেটা সৰু কালৰ পৰা শিকি কোনো নাহে ডাঙৰ হৈছা এতিয়া কামত লাগিছা কাম ভাল হ'ব কামত লাগি থাকা আৰু উন্নতি এনেকুৱাই হয় ভাল ল'ৰা তোমালোকক আমি বেয়া পোৱা নাই খুব ভাল ল'ৰা তোমালোকক সৰু ল'ৰা আৰু আমাৰ অসমীয়া ল'ৰা আমাৰ ল'ৰা আমি কিয় বেয়া পাম কিন্তু বিৰাট ভাল লাগিল আজি কথা পাতি আৰু আচলতে আজিৰ দিনটোত আপোনালোকৰ লগত কথা পাতিও বিৰাট ভাল লাগিল কাৰণ বিৰাট ডাঙৰ দিন এটা সকলোৰ কাৰণে বিশেষকৈ আপোনালোকৰ কাৰণে লেকিন আমি বহুত কষ্ট কৰিছোঁ দেই অসমত মই কম কষ্ট কৰা নাই চবৰ ঘৰৰ পৰা মহিলাৰ নামঘৰত যায় চবত যায় চাই চব এই আমাৰ আছে ভাৰতৰ আমাৰ বিজেপি আছে আমাৰ মানুহ আছে চব হিন্দু সংগঠন হ'ব লাগে এইবিলাক মই ভোট কৰিছোঁ আৰু মোক আচলত বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰাই এই যে ইটাবিলাক গৈছে অযোধ্যা বিশ্ব হিন্দু পৰিষদ চব ইটাক জড়িত ট্ৰাকত কৰাইছে আমি য'ত ৰাখিছোঁ আমি গৈছোঁ চব জেগাৰ পৰা উঠাই দিছোঁ দি পেলাই সিহঁতে অযোধ্যা পঠালে এতিয়া আমাক এইটো খুচি লাগি আছে এই ৰামৰ ইটাবিলাক আমাৰ অসমৰ পৰা যোৱাটোও তাতে লাগিব তে আমাৰ মনত বিৰাট খুচি আছে আৰু লগাব লাগে ৰাম সীতাৰ পূজা বি হ'ল ৰাম সীতা পূজাও হ'ল ইয়াতে য'ত ইটা লৈ গৈছে তাতে আমাৰ পূজা হ'ল এইটো এইকেইদিনত হৈছে নেকি তেতিয়া হৈছিল এইটা তেতিয়া আগৰ পৰা এই ৰথ বনাই পেলাই ৰাম সীতাৰ আৰু পূজা হ'ল আৰু এই ঘূৰি ফুৰাই আকৌ এইটো ৰাম সীতাৰ যি মূৰ্তি আছিল ন পিতলৰ এতিয়া বি এইটো পাঞ্জন্য ভৱন বৈঠাকুৰ মিল ৰোড তাতে এইটো পাঞ্জন্য ভৱনত এইটো মূৰ্তি এতিয়া বি আছে এইটো মূৰ্তি আমি গাঁৱে লৈ গ'লোঁ বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা ঠেলা খুব ধুনীয়া সজাইছে সজোৱাৰ পিছত এটা লংকেশ্বৰতো পূজা হৈছে আমি চব গৈছোঁ তাতে চব জেগাত লৈ গৈছে এনেকুৱা ঘূৰি ইয়াৰ চবেই পূজা কৰিছে এই ৰামৰ সীতাৰ এইবিলাকৰ তে এইটো আমাৰ ট্ৰাকত সজাই পেলাই চব জেগাত লৈ গৈছে খুব ভাল কাম হৈছে কিন্তু এফালে মহিলাবিলাক খুব ভালো পাইছে এক জেগাত 50 সজোৱা 125 এনেকুৱা আমাৰ ইয়াতে 60টা মহিলা আছিল লংকেশ্বৰত 60-70 মহিলা খুব ভাল চব পূজা কৰিছে ৰাম সীতাৰ বিৰাট ধুনীয়া দিন এটা সকলোৰে ভাল হওক আপোনালোকেও ভালকৈ থাকক আৰু আজি সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ আমি আমাৰ অনুষ্ঠানটো আজি ইয়াতে সামৰণি মাৰিছোঁ আমাক খুব ভাল লাগিছে দেই এই যে আমি কাম কৰিছোঁ আমাক খুব ভাল লাগিছে এতিয়া ৰাম মন্দিৰ হ'ব ভগৱান তাতে বহিব
এই আমাক খুব ভাল লাগিছে সেই বুলি কৈছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ভাৰত মাতা কি জয় এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ অলপ ধৈৰ্যৰ খুব দৰকাৰ এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ অলপ ধৈৰ্যৰ খুব দৰকাৰ ইতিহাসৰ কথা জানিবলৈ চেষ্টা চলি থাকিব কিন্তু এই চেষ্টা আগবঢ়াই নিবলৈ অলপমান আপোনালোকৰ সহায় লাগিব সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই পডকাষ্টটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ